আজি দুপৰীয়া বনাম কলডিল, উৰহি আলু আৰু মাংস। ইফালে ঔটেঙা আৰু লাও দিয়া মাটি দাইলখিনিও ফুৰণ দিয়া হৈ গৈছে। আবেলি 5টা বজাত মাৰ ঘৰলৈ গ'লো। মই চাহ খোৱাৰ পিছতে বাইদেউ ভিনদেউ আহি পালেহি। ভণ্টিৰ এফালে নিমন্ত্ৰণ আছিলে বাবে আহিব নোৱাৰিলে। আজি আমি মাৰ ঘৰত গোট খোৱাৰ কাৰণ হৈছে মায়ে গোটেইকেইজনীকে ভাত খোৱাকে মাতিছে। লখিমপুৰত থকা খুৰী, তেওঁ ল'ৰা, নাতি আৰু দুজনী বোৱাৰীও আহিব। কথা পাতি থাকোঁতেই খুৰীহেঁত আহি পালেহি। এয়া দুইজনী বোৱাৰী। দিনৰ মূৰত গোটেইবোৰ একেলগ হৈ বহুত কথা পাতিলোঁ। কথা শেষ নহয়হে নহয়। কথা পাতি থাকোঁতে কিছুমানৰ কাপত চাহ ঠাণ্ডা হৈয়ে থাকিলে। এইবাৰ ফটো তোলাৰ পাল। গোটেইবোৰে লাইনকৈ বহি ফটোৰ বাবে পজ দিলোঁ। মায়ে ইমান দেৰি গোটেইবোৰকে ভিডিঅ' ল'লে, তাৰপিছত কৈছে মই মোবাইলটো ওলোটাকে ধৰিলোঁ। সেই কথাটোকে লৈ গোটেইবোৰৰে আকৌ পেট বিষোৱাকৈ 8টা বজাত ভাত খাবলৈ গোটেইবোৰ টেবুলত বহিলেহি। মায়ে ভাতত বহুতকেইটা বস্তু বনালে। মাছ, মাংস, মাছ ফ্ৰাই, বুটৰ দালি আৰু চালাড। গোটেইবোৰে ভাত খাই উঠো মানে 1টা বাজিলে। কথা হাঁহি ফূৰ্তিৰ পাছত এইবাৰ গোটেইবোৰে ঘূৰা-ঘূৰি হ'বলৈ মা দেউতাক বিদায় দিলোঁ।